নামনি অসমৰ 4টা লোকসভা 65টাৰো অধিক বিধানসভা আৰু সহস্ৰাধিক গাঁও পঞ্চায়ত সমষ্টি দখলৰ অৰ্থে ইতিমধ্যে বিজেপি কংগ্ৰেছ তৃণমূল কংগ্ৰেছ CPIM আপ AIUDF ৰাইজৰ দল BPF আৰু EPPL আদি দলসমূহে বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰি নিজৰ সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে অন্যহাতে নামনি অসমৰ বৰপেটা সংসদীয় সমষ্টি দখলৰ অৰ্থে নলবাৰী জিলাৰ শহীদ মুকুন্দ কাকতি বাছস্থানত প্ৰায় 2,500 বুথ কৰ্মীৰ উপস্থিতিত অসম গণ পৰিষদ দলে নিৰ্বাচনী ৰণসিঙা বজায় অগপৰ কেন্দ্ৰীয় সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সঞ্চালনা আৰু আদৰণি ভাষণ দিয়া নলবাৰী জিলা সভাপতি আনন্দ ৰাজবংশীয়ে তেওঁ এইবাৰ বৰপেটা সংসদীয় সমষ্টিটো অগপ দলে দখল কৰিব বুলি নিশ্চিত কৰি দিয়ে সভাত বঙাইগাঁও সমষ্টিৰ বিধায়ক তথা অগপ দলৰ অতি জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে ভাষণ দিবলৈ আহি ভাষণৰ মাজত আৱেগিক হৈ হুকহুকাই কান্দি পেলায় সভাত মন্ত্ৰী কেশৱ মহন্ত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ কুমাৰ বৈশ্যই ভাষণ দিয়ে বৰপেটা লোকসভা সংসদীয় সমষ্টিৰ আমাৰ অসম গণ পৰিষদ দলৰ বুথ সমিতিসমূহ গঠন কৰা হৈছে আৰু এই বুথ সমিতিসমূহৰ সদস্যসকলক লৈ আজি আমি ইয়াত বৰপেটা লোকসভা সংসদীয় সমষ্টিৰ বুথ সন্মিলনখন অনুষ্ঠিত কৰিম আৰু বৰপেটা লোকসভা সমষ্টিৰ মোটামুটি 2,400 বুথ আছে চেণ্টাৰ আছে আৰু আমাৰ মোটামুটি 95% বুথ কমিটি আমাৰ গঠন হৈছে আৰু এই বুথ কমিটিসমূহৰ পৰা আজি এই ইয়াত তাৰমানে 5ৰ পৰা 10জনকৈ প্ৰতিনিধি ইয়াত উপস্থিত হ'ব আৰু এই প্ৰতিনিধিসকলৰ মাজত আমি এখন বুথ সমিলন অনুষ্ঠিত কৰিম আৰু ইয়াৰ জৰিয়তে বুথ সমিতিৰ সদস্যসকলৰ কি কৰ্তব্য কি তেওঁলোকৰ কৰণীয় এই কৰ্তব্য কৰণীয় বা দায়িত্বখিনিৰ বিষয়ে আমি ইয়াতে তেওঁলোকক অৱগত কৰিম আৰু তেনেধৰণে আমাৰ দলটোক শক্তিশালী কৰাৰ লগে লগে নিৰ্বাচনত যাতে আমাৰ সপক্ষে ভোটদান কৰাব পাৰে ৰাইজৰ ভোটদান কৰাব পাৰে তাৰ প্ৰতি তেওঁলোকক আমি আহ্বান জনাম বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট অসম আদিত্য।